এটা পাইছিলোঁ যে আমাৰ গোলানী টাপু বুলি এৰিয়াটোত অবৈধভাৱে এনেকৈ অপিয়ামৰ খেতি কৰি আছে বুলি, আৰু সেই হিচাপে আমি উইথ প্ৰপাৰ পাৰ্মিশ্যন লৈ আজি আমি ইয়ালৈ আহিলোঁ। কাৰণ এইটো ডিষ্ট্ৰাকশ্যন কৰিব লাগিব, যিহেতু এতিয়াতো এইটো মেচিউৰ হৈছে আৰু প্ৰডাকশ্যনৰ টাইম হৈ গৈছে এতিয়া। তো তাৰ আগতে আমি খবৰটো পালোঁ আৰু সেই হিচাপে আমি গোটেই টীম লৈ আহিলোঁ। আমাৰ লগত মেজিষ্ট্ৰেট ছাৰ আছে, আমাৰ লগত এক্সাইজৰ মানুহ আছে, আমাৰ লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মেডাম আহিছে। চ' গোটেইকেইজনে আহি কিনে উইথ প্ৰপাৰ অথৰিটি আমি ডিষ্ট্ৰাকশ্যন কৰিম ইয়াতে। এই খেতিটো বৈধ নে অবৈধ? এইটোতো এতিয়ালৈকে জনামতে মাটিখিনি অনাৰ মণ্ডলে যিটো ক'লে চৰকাৰী মাটি বুলি ক'লে এতিয়ালৈকে, আৰু অবৈধ খেতি আমাৰ, কাৰণ যোনটো পাৰ্মিশ্যন আছে আমাৰ অসমতো নাই। মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ বৰ্ডাৰ এৰিয়াত আছে পাৰ্মিশ্যনটো, কিন্তু আমাৰ অসমত এনেকৈ কাল্টিভেশ্যনৰ পাৰ্মিশ্যন নাই। আৰু ইয়াতে যোনে কৰি এইটো অবৈধভাৱে কৰিছে। কিমান বিঘা হ'ব? ইয়াতে আমি যিমানখিনি এতিয়ালৈ গম পাইছোঁ 8-10 বিঘামান হ'ব, আৰু এটা জেগাই নহয় আৰু দুটা জেগাত আছে। আমি তাতো যাম, তাতো ডিষ্ট্ৰাকশ্যন কৰিম। ইয়াৰ পূৰ্বে এই খেতি কৰা হৈছিল নেকি এই অঞ্চলত? এইবাৰ আমি প্ৰথমবাৰ ইনপুট পাইছোঁ, আৰু ইনপুট পাই আমি আমাৰ পাৰ্টি পঠোৱা হৈছিলে ভেৰিফাইৰ কাৰণে, আৰু যেতিয়া ভেৰিফাই কৰি গম পালোঁ যে হয় সেইটো খেতিয়ে কৰিছে, তেতিয়া আমি উইথ পাৰ্মিশ্যন আমি ইয়াতে আহিছোঁ। কেনেকুৱাকৈ ধ্বংস কৰিব? এতিয়া আমি ট্ৰেক্টৰ মাতিছোঁ, ট্ৰেক্টৰ দ্বাৰা ধ্বংস কৰা হ'ব। এইটো জেগাৰ নাম গোলানী টাপু হয়, গোসাইগাঁও চাব ডিভিজনৰ আণ্ডাৰৰ গোসাইগাঁও ৰেভিনিউ চাৰ্কলৰ আণ্ডাৰত। আমি ইয়াতে খবৰ পাইছোঁ যে ইয়াতে অবৈধভাৱে পপি খেতি কৰি আছে। তো এইখিনি গভৰ্ণমেণ্টৰ ডাইৰেকশ্যন মতে আমি ইয়াতে এইখিনি ডেষ্ট্ৰয় কৰিবলৈ আহিছোঁ।